গীত, নাটক আৰু চিত্ৰশিল্প, মনগীত, মনতুলিকা আৰু মনমৃতিকা। মাজুলীৰ দুইটাৰ পাৰত আৰম্ভ অনন্য অনুষ্ঠান। ৰাহুল কৌশিক ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আৰম্ভ মনগীত। বুধবাৰৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো উপস্থিত থাকিব গীত, নাটক আৰু চিত্ৰশিল্পৰে জড়িত বহু বিশিষ্ট ব্যক্তি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীয়ে মাজুলীৰ ডেকাচাঙৰ গুৰুগৃহত ল'ব গীত, নাটক আৰু চিত্ৰশিল্পৰ প্ৰশিক্ষণ। এই অনুষ্ঠানৰ প্ৰথম দিনটোত গুৰুগৃহত উপস্থিত থাকিল ৰাজ্যৰ দুগৰাকী বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী আৰু চম্পক বৰবৰা, আৰু দুয়োগৰাকী প্ৰবীণ চিত্ৰশিল্পীয়ে মত বিনিময় কৰিলে প্ৰশিক্ষাৰ্থীসকলৰে। মনতেলিকা এনেকুৱা এটা সাংঘাতিক কাম কৰি দিলে যে মই ছবি অঁকা মানুহখিনিকে, গান গোৱা মানুহখিনিকে ওচৰৰ পৰা লগ পাবলৈ এটা সুযোগ পাইছোঁ, আৰু তেওঁলোকেও নিশ্চয় আমাৰ নিচিনা ছবি অঁকা মানুহখিনিক লগ পালে এটা ভাল পাব নিশ্চয়। এনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত দুয়োগৰাকী শিল্পী। সাধাৰণতে দেখা যায় যে প্ৰায়ভাগ অনুষ্ঠানেই নিজাববীয়াকৈ কাম কৰি থাকে। চিত্ৰকৰসকলে চিত্ৰশিল্পত লৈ মনোনিৱেশ কৰি থাকে। ইপিনে গীত মাতৰ যিখিনি মানুহখিনি তেওঁলোকে বেলেগে কৰে, আকৌ নাটকৰ মানুহখিনিয়ে বেলেগে কৰি আছে। কেতিয়াবা এনেকুৱাও হয় যে তিনিটা অনুষ্ঠানৰ মানুহবোৰে লগ নোপোৱাকৈও নাইকিয়া হৈ যায় এইবিধৰ পৰা। কিন্তু মনতুলিকাই এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিলে য'ত ছবি অঁকা মানুহ, নাটক কৰা মানুহ, গান গোৱা মানুহ গোটেই সকলো একগোট হৈ এটা প্লেটফৰ্মত গান চৰ্চা কৰাৰ এটা সুবিধা পালে। আৰু সেই ধৰণৰ অনুষ্ঠান অসমত নাছিল, আৰু এতিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে অনুষ্ঠানবোৰ দিনে দিনে ডাঙৰ হওক। আমি আহিছিলোঁ মনতুলিকা অনুষ্ঠানটো 10 তাৰিখৰ পৰা অনুষ্ঠানটো আৰম্ভ হৈছিলে, আৰু পৰহি দিনাখন সেইটো সামৰণি পৰিলে। ইয়াৰ পিছত আজি মনগীতৰ অনুষ্ঠান। এই অনুষ্ঠানটোৱে গোটেই সামগ্ৰিকভাৱে এটা নতুন প্ৰজন্ম আৰু আমাৰ পুৰণি যিসকল সাধনাত ব্ৰতী সেইসকলৰ মাজত এটা সম্পৰ্কৰ মাজেৰে তেওঁলোকৰ ভাৱ বিনিময় আদিৰে এটা নতুন এটা লহৰ এটা আমাৰ সংস্কৃতিলৈ কঢ়িয়াই আনিছে বুলি আশা কৰিছোঁ। আৰু এই ভৱিষ্যতৰ দিনত এই মন গীত অনুষ্ঠানটোৰ মাজতে অসমত প্ৰায় বহুত গুণী জ্ঞানী ব্যক্তি আমাৰ সাংস্কৃতিক জীৱনত আমি পাম বুলি আশা কৰিছোঁ। গীত, নৃত্য, বাদ্যকলাই সুন্দৰ কৰি তোলে এখন সমাজ। মনগীত অনুষ্ঠানত উপস্থিত থাকি মহাপুৰুষজনাৰ আদৰ্শ সুঁৱৰি প্ৰসিদ্ধ মুখাশিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে ক'লে, মই ভাবোঁ এই সমাজখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত আমাৰ এই তিনিটা বস্তু অতি দৰকাৰ। গতিকে গীত, নৃত্য, বাদ্য কলা আমাৰ সমাজ এখন সুন্দৰ কৰি ৰাখে, আৰু সেই আদৰ্শই আমাক গুৰুজনাই আজিৰ পৰা 500 বছৰ আগতে দি থৈ গ'ল, আৰু সেই আদৰ্শই এতিয়া ইয়াত এই অনুষ্ঠান চলি আছে, আৰু ভাল লগা কথা। আৰু গতিকে মই এটাই জনাইছোঁ যে এই অনুষ্ঠান থাকক, আৰু এই অনুষ্ঠানৰ যোগেদি উত্তৰ পূৰ্বাঞ্চললৈ এটা আমাৰ সুন্দৰ বাট, গীত, নৃত্য, বাদ্য কলাৰ এক সমাহাৰ সুন্দৰ বাতাবৰণ দিব। মনগীতৰ প্ৰথম দিনাৰ অনুষ্ঠানত উপস্থিত থাকিল জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱাও। আছে আজি আমাৰ এতিয়া ৱৰ্কশ্বপ, কনভাৰ্চেশ্যন, ডিছকাশ্যনছ আছে। অনুৰাগ আহিব, অনুৰাগ শইকীয়া, আৰু বাকীখিনি মই নিজে এতিয়া জানিব লাগিব। এতিয়া আমাৰ মাজুলী সত্ৰৰ মানুহ আহিব। ৰাতিপুৱা এটা বৰগীতৰ হেৰি হৈ আছে। এতিয়া পাৰ্টিচিপেণ্ট যোনখিনি আহে ল'ৰা ছোৱালী, আমি তেওঁলোকৰ লগত প্ৰাইভেটলি বেলেগ ধৰণকৈ বহি পেলাই অলপ বাহিৰতো বহা হয়, গছৰ তলত হেৰি তলত বহি পেলাই কথাখিনি পতা হয়, চলি থাকে, সেই নেচাৰেলি চলি থাকে। উল্লেখযোগ্য যে ছদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰথম 3 দিন মাজুলীত অনুষ্ঠিত হোৱাৰ বিপৰীতে শেষৰ 3 দিন অনুষ্ঠিত হ'ব গুৱাহাটীৰ সোণাপুৰস্থিত ডেকাচাঙৰ বাকৰিত। মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।